চব্জি দাম বঢ়াই দিম আপোনালোকে কেনেকৈ খাব, আমি দাম বঢ়াই দিম আপোনালোকে কেনেকৈ খাব চলিব, এনেধৰণৰ কথা কৈ থাকে। আমি ছাপ্লাই কমাই দিম কেনেকৈ খাব, তেনেধৰণৰ কথা কিছুমান আপোনালোকে চাগে শুনিছে চাগে। গতিকে আমি সেইবিলাক কথালৈ আমি ভূক্ষেপ নকৰোঁ। কিয়? কাৰণ আমি নিজৰ বাৰীৰ পিছফালে এনেধৰণৰ অৰ্গেনিক খেতি কৰিম, নিজে খাম, আৰু কাৰো ওপৰত আমি ভৰসা নকৰোঁ। নিজে বনাম, নিজে কৰিম, নিজে খাম, আৰু সতেজ খাদ্য খাম। যিসকলে কয় আমি দাম বঢ়াই দিম, সেইসকলৰ খাদ্যবিলাক কি এইবিলাক অৰ্গেনিক নহয়, কেমিকেল দিয়া, বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ দি বনোৱা। গতিকে আমি সেইবিলাকলৈ ভূক্ষেপ নকৰি আমি নিজৰ খাদ্য খাম। বন্ধুসকল, বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ। বহুত দিন ভিডিঅ' বনোৱা নাই, কিনো ভিডিঅ' বনাম। আজি আহিলোঁ, আমি মানে ফাৰ্ম হিচাপে নহয় আৰু আজি দাদা এজন আছে, তেওঁ ইমান ধুনীয়াকৈ মানে আমাৰ শাকনি বাৰী এখন কৰিছে। শাকনি বাৰীখনকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। গতিকে আহিছোঁ আমি এখন যেনেকৈ ধৰক আমাৰ এখন ঘৰ চলিবলৈ কাৰণে আমাক যেনেকৈ আমাৰ ঘৰৰ পিছফালে এখন শাকনি বাৰী থাকে ন, তো তেনেকুৱা এখন শাকনি বাৰী আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। সেইটো মানে আপোনালোকক দেখুৱাইছোঁ আৰু যে কেনেদৰে আমি নিজে ঘৰতে কৰি নিজে খাব পাৰোঁ। নিজে কৰা খেতি খাইতো কিমান ভালেই লাগে আপোনালোকে জানেই নিশ্চয়। ইয়াত দেখিছেনে আপোনালোকে খেতি কৰা হৈছে, এইফালে দীঘলীয়াকৈ আছে গোটেইখিনি, সেই তালৈকে আছে। গতিকে আমি আপোনালোকক অকণমান দেখুৱাওঁ, তাকে বোলো আৰু চাওক আমাৰ বাৰীখনতনো কিনো আছে তাকে দেখুৱাওঁ বোলো আপোনালোকক। আৰু আমাৰ এই দাদাজনে ধুনীয়াকৈ কৰি আছে, দাদাজনকে আমি সুধিম তেওঁ এনেকৈনো কৰিছেনো। দাদা আহকচোন অকণমান এইফালে যাওঁ। কি কি আছে আপোনালোক চাওঁ। এইখিনি হেৰি ন, এইখিনি ওলকবি অঁ, লগতে পালেং, অঁ সেইখিনি পালেং, সিফালে আছে চুকা, অঁ চুকা টেঙা। আমাৰতো চুকা টেঙা খাই ভালেই লাগে, মাছৰ লগতে আৰু চুকা টেঙা অকণমান। ইফালে মোৰ আছে এই ওলকবি লগতে পালেং, মানে দুইটা সংমিশ্ৰণ কৰি পেলোৱা হৈছে। পালেং বিলাক উঠাই আছো, ওলকবি বিলাক ৰৈ গৈছে। মাজে মাজে এইবিলাকো আছে, মাজে মাজে মৰিচাও আছে। ঠাৰিটো খাই আপোনালোকে চিনি পায়। ইয়াত আছে লগতে এখন চাং এখন বনাই থৈছে। ইয়াত কোমোৰা, ভোল, জিকা চব দিব পাৰে, এইবিলাক আমি দিওঁ। ইয়াৰ লগত দিছে পানীলাও আছে, লাগি আছে। পানীলাও দিছে নেকি? এইটো কোমোৰা পুলি, কোমোৰা পুলি আছে। সেইখিনি বিলাহী, মানে বাগিচা মানে শাকনি বাৰীখনত গোটেইখিনি যিমানখিনি পাৰি চব শাকনি লগাব চেষ্টা কৰা আছে পাচলি। এইফালে আপোনাৰ ৰঙালাও আছে। এইটো ৰঙালাও, এইটো লাগিছে, আপোনালোকে দেখিছে মাটিতে ধুনীয়া ধুনীয়া ৰঙালাও লাগিছে অলৰেডি। টিকলা টিকলা কি ধুনীয়া মস্তি মস্তি লাগিছে। সেইটো এটা ৰঙালাও, সেইটো এটা ৰঙালাও। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ দাদাজনে ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ইয়াত সকলোবিলাক দিয়া হৈছে গোবৰ সাৰ, পচন সাৰ, এনেকুৱা ধৰণৰ সাৰবিলাক দি ব্যৱহাৰ কৰিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ কৰা নাই। আমি ঘৰৰ পিছফালে এনেকৈ, অৱশ্যে জেগাখন অলপ বহল কাৰণে বিভিন্ন ধৰণৰ কৰিছোঁ। আপোনালোকে এজোপা এজোপা লগাবলৈও ঘৰতে খাব পাৰিব। আজিকালি যিহে পথাৰত মানে বজাৰত যিহে দাম শাক পাচলি, চব তাকো আপুনি যাব সকলো পাব কি সাৰ দিয়া। কিনি আনি পেলাই একদিন থলে গেলি যায় বা খোপোকা পৰি যায়, তেনেকুৱা ধৰণৰ। এইখিনি বৰলাই ন ছাৰ? এইখিনি বৰলাই। এইবিলাক চাওক কি ধুনীয়া বৰলাই। আপোনাৰ চালাড খাবলৈ কি ধুনীয়া। এইবিলাক চালাডো খায়, চব কৰি খাব পাৰে ইয়াত। তাকেতো ইয়াৰ টেষ্টো আছে ন। এইবিলাক যিহেতু এইটো লাই শাক ন, ইয়াত আপোনাৰ খনিজ লৱণ আৰু আইৰণ বহুত থাকে। যিহেতু ইয়াত কেলচিয়ামো পোৱা যায় বহুত ভালেখিনি, তো এইখিনি বহুত ভাল। দাদা এইখিনি আপুনি আগৰ পৰা কৰি আছে নে এবাৰ নতুনকৈ কৰিছে নে? মই আগৰ পৰাই কৰি আছো। আগৰ পৰা কৰি আছে ন? হয়। মই বহুত দিনৰ পৰাই কৰি আছো এইবিলাক। আচ্ছা, আগতে এনেকৈ বহলকৈ কৰে নে কমকৈ কৰে? আগতে মোৰ সীমাবদ্ধ আছিল এইখন বাৰীহে। আচ্ছা, এতিয়া মই নতুনকৈ আকৌ সিফালে বাঁহ এজোপা আছিলে, বাঁহ কেইজোপা উঘলি কৰি আকৌ নতুন মাটি উলিয়াইছো কালি। JCB লগাই মুহা উঘলি কৰি তাতে আকৌ মানে জিকা কিবা কিনি শাক পাচলি লগাম বুলি চিন্তা এটা কৰি আছো আৰু। আপুনি এইখিনি কামৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে? মানে আজি এবছৰ, 2 বছৰ বা 5 বছৰ, 10 বছৰ এনেকুৱা? অৱশ্যে আজি মই 20-22 বছৰ চব্জি নিকিনাকে খাই আছো। ঘৰতে হৈ আছে? ঘৰতে খাই আছিলো।
ক্ৰমান্বয়ে মানে কি মোৰ মনটো বাঢ়ি বাঢ়ি গৈ আছে, অলপ 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 বঢ়াই বঢ়াই নিওঁতে এতিয়া অলপ বিক্ৰী কৰিব পৰা হৈছে, পৰিসৰটো বাঢ়িছে। এতিয়া অলপ বিক্ৰী কৰিব পৰা হৈছে। বিক্ৰী মই যথেষ্ট কৰিছো। বঢ়িয়া। মানে নিজেও খাই আছো, লগতে দুটকা উপাৰ্জনো কৰি আছো। হয়। আৰু মানে ৰাইজক একেবাৰে মানে যিটো আমাৰ কেঁচু সাৰো ব্যৱহাৰ কৰিছো। কেঁচু সাৰ যিটো আমাৰ মানে এইবিলাক অৰ্গেনিক, আৰু যিটো আমাৰ অৰ্গেনিক বুলি কয়, অৰ্গেনিক আৰু কেঁচু সাৰ লগতে গোবৰ। বিলাহীও দেখিলে আপোনালোকে, বিলাহী কচু আছে, এইখিনি বৰ লাই খাবচোন। খোৱাবিলাকে জানে আৰু কি খাই কি মজা লাগে, এইবিলাক ভালেই লাগে, বহুত ভালেই লাগে এইবিলাক খাই। আৰু আছে সিফালে সেইখনতো লাও বাগান, সেইখন। আৰু ইফালে আছে অলপ, আপোনালোকক দেখুৱাই দিওঁ। এইফালেও আছে, এইফালে আছে আমাৰ ফ্ৰেঞ্চ বিনটো, যিটো ফ্ৰেঞ্চ বিন বুলি কওঁ আমি, ফ্ৰেঞ্চ বিন আছে ইয়াত। এফালে ফ্ৰেঞ্চ বিন আছে, সেই গোটেইখিনি ফ্ৰেঞ্চ বিন লাগিয়ে আছে ইয়াত। আপোনালোকক ফ্ৰেঞ্চ বিন লাগিছে, এইয়া দেখুৱাই দিছো অকমান, লাগিছে। আৰু দুদিনমানৰ পিছত খাবলৈ হ'ব। এয়া চাওকচোন, ধুনীয়া ধুনীয়া হৈছে। এতিয়া ছিঙিবৰ পৰা হৈছে আৰু এতিয়া গোটেইখিনি ছিঙিলে কিজানি ওলাব অলপ। আচ্ছা, আপুনি এই খেতিবিলাক যে কৰিছে, আপুনি ইয়াৰ কাৰণে কিবা প্ৰশিক্ষণ লৈছে নে নিজৰ অভিজ্ঞতাতে? মই নিজৰ অভিজ্ঞতাহে কৰি আছো। ইয়াত কোনো বাহিৰা প্ৰশিক্ষণ লোৱা নাই। মই মানে পৰম্পৰাভাৱে যিখিনি আগৰ পৰা কৰি আছে তেনেকে কৰি আছে আৰু মাজে মাজে কিছুমান ভিডিঅ' চাওঁ, তাৰ পৰাও কিছু আজিকালিতো আভাস পোৱা যায়। মোবাইলতো বিভিন্ন ধৰণৰ আহিয়ে থাকে আৰু বিভিন্ন ধৰণে। আৰু কিয় বেমাৰ আজাৰ বিলাক যে নষ্ট হৈ যায় বা তেনেকুৱা ধৰণৰ বেমাৰ চেমাৰ লাগিছে নেকি? বৰ্তমান বেমাৰ আজাৰ লগা নাই, মই কোনো মেডিচিন এপ্লাই কৰা নাই। ঠিক আছে, যিহেতু গছবিলাক স্বাস্থ্যবিলাক ভালেই দেখিছো। আৰু মই মাজতে এটা মেডিচিন নিজে প্ৰস্তুত কৰি পেলাই ব্যৱহাৰ কৰিছিলো। কি বস্তু বা অকমান কৈ দিয়কচোন। সেই মেডিচিনটো হ'ল গৰুৰ মুত। গৰুৰ মুতটো ধৰি ৰাখি অলপ কিছুদিন থব লাগে, আৰু 2-4 মাহ। থোৱাৰ পিছত 1 লিটাৰ গৰুৰ মুতৰ লগত 8 লিটাৰমান পানী মিহলাই তাক স্প্ৰে কৰিলে কিছু প্ৰতিষেধক হয়। আচ্ছা, অৱশ্যে গৌমূত্ৰ বহুতো গুণ আছে বুলি বহুতে কয়। আৰু সেই গৰুৰ মুতটো আকৌ পানী মিহলাই নিদিয়াকে দিলে কিন্তু লগে লগে সেইবিলাক চব জ্বলি যাব, বেছি খাৰ লাগিব, বেছি খাৰ লাগি যাবগৈ, পুৰি যাবগৈ। পানী মিক্স কৰিব লাগিব, পানী মিক্স কৰি মই স্প্ৰে কৰিছো। আৰু এইবিলাক কি পুলি দিছে? এইবিলাক জিকা। জিকা পুলিও দিছে, মানে এইখিনি উঠিব, আকৌ এইখিনি উঠাৰ পিছত আকৌ ইয়াত জিকা হ'ব। তেতিয়ালৈ এইখিনি আকৌ হৈ যাব ন। বহুত মানে বাৰীখন মানে হেৰি ভৰ্তি হৈ থাকিব ন। 12 মাহে মানে পাচলি থাকে আৰু নিকিনাকে চলি আছে, ছিজনৰ পাচলি থাকে। গতিকে মানে কি হ'ল, এখন ঘৰ মানে আৰু ধুনীয়াকে চলি আছে, আৰু এখন ঘৰ এখন নিকিনাকে মানে আৰামত চলি আছে। আৰু ধৰক অৰ্গেনিক, ঘৰতে খাই বৈছে ন, কোনো ধৰণৰ কেমিকেল নোহোৱা খাদ্য খালেতো আমাৰ বেমাৰ আজাৰো কমকে হয়। আৰু আজিকালি যিহে বজাৰত ভেজেলীয়া খাদ্য বস্তু ওলাইছে, গোটেইবিলাক খাই খাই মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব লৈছে। ওচৰ চুবুৰীয়া ৰাইজকো 2-4 ভগাইছো, বন্ধু বান্ধৱকো দিছো। এনেদৰে প্ৰত্যেকে যদি কৰে, প্ৰত্যেকে যদি ঘৰতে অলপ হলেও কৰে, বেচিবৰ কাৰণে নহয়, নিজে যদি খাবলৈ কাৰণে কৰে ন বস্তু, তেতিয়া অন্তত মানে যিটো আমাৰ দাম যিমান বাঢ়ি গৈছে সেইটো কমি যাবগৈ। আৰু বিলাহীও আছে ন, এইবিলাক বিলাহী আছে, এইটো বনৰীয়া বিলাহী, কণী বিলাহী বুলি যে সৰু বিলাহীটো, সেইটো নিজে নিজে হৈছে চাগে, নিজে হৈছে। এইটো এবছৰ হলে আৰু কি হৈয়ে থাকে। কথা মই কবলৈ বিচাৰিছো, আমাৰ যিজন দাদাক মই দেখুৱাই দিছিল, তেখেতে প্ৰথমে শিক্ষকতা কৰিছিলে। শিক্ষকতাৰ পৰা তেখেতে অৱসৰ হ'ল। অৱশ্যে তেওঁ কৈছে যে আজি 20 বছৰমান আগৰ পৰাই এনেদৰে খেতিৰ লগত জড়িত, যদিও আগতে তেখেতে শিক্ষকতা কৰি আছিল। মানে অৱসৰ মানে আজৰি সময়ত তেওঁ এনেদৰে বাৰীত সোমাই ঘৰৰ পাচলি চাচলি কৰি থাকে। এইখিনি সাৰ চাগে ন? এইখিনি গোবৰ সাৰ। মানে পুলিবিলাক, এই যে জিকা পুলি দিছিলো, দিওঁতে ইয়াৰ অলপ অলপ দি জিকা পুলি গুটিবিলাক ৰুই দিছিলো। আচ্ছা। আৰু ইয়াৰ পিছত যেতিয়া অলপ ওখ হব, ইয়াৰে আকৌ গুড়া গোবৰ দি আকৌ পুলিটোৰ কাষে কাষে দিম, মাটি জপাই দিম, তেতিয়া পুলিটো চেহেৰাটো বাঢ়িব। যে এইখিনিতে আপোনাক মই এটা কথা সুধিব বিচাৰিছো, আপোনাৰ চাকৰি ক্ষেত্ৰত মানে যিটো শিক্ষকতা জীৱন, অৱসৰ লোৱা কিমান দিন হ'ল? অৱসৰ লোৱা মই এবছৰ হ'ল। এবছৰীয়া হ'ল ন? তাৰ আগতে আপুনি সময় কেনেকে উলিয়াই? তাৰ মাজতে সময় উলিয়াও আৰু। মানে বিদ্যালয় ছুটি হোৱাৰ পাছত? ছুটি হোৱাৰ পাছত, আৰু স্কুলখন মোৰ নিচেই ওচৰতে আছিলে, নিজে কৰো। তেতিয়াহ'লে ভালেই আৰু।
ব্ৰইলাৰ এইখিনিতো ছিঙিব হ'লে চাগে ব্ৰইলাৰখিনি চিঙি চিঙি বিক্ৰী কৰি থকা হৈছে। এই পাতটো আৰু ডাঙৰ হ'ব, ইয়াৰ পাত আৰু ডাঙৰ হ'ব দেখিছো, মানে ইয়াতকে আৰু ডাঙৰ হোৱা দেখিছো। বহুত ডাঙৰ হয়, কিন্তু পানী অসুবিধা হোৱাতে মানে বৰ ডাঙৰ হ'ব পৰা নাই। তথাপিও মানে ইয়াত ছিঙি খাই থাকিব পৰা হৈ আছে, নহয় জানো? ছিঙিব পৰা হৈ আছে। আৰু বহুত ওখ হয়তো, বহুত মানে প্ৰায় 2 ফুট মান 3 ফুট মান হৈ যায় নেকি ওখটো? ইমান মান ওখ হৈ 2 ফুটটোৰ ওপৰত হৈ যায়গৈ। আপোনালোকে কৰক, প্ৰত্যেকে কৰক, বেছি নহয়। আপোনালোকে বিক্ৰী কৰিম নহয়, বেপাৰী এটা মানে ধৰক মইতো বৃত্তি লৈছোঁ বুলি নহয়, প্ৰত্যেকে ধৰক নিজে ঘৰতে অলপ খাম বুলি প্ৰত্যেকে যদি কৰে, আমাৰ বহু সমস্যাৰ সমাধান হ'ব বুলি আমি ভাবোঁ। শাকনি বাৰীখনলৈ আমাক মাতিলে আজি চাবলৈ কাৰণে, আচলতে আমি চাবলৈহে আহিছিলোঁ, ভিডিঅ' কৰিম বুলি অহা নাছিলোঁ। ভিডিঅ'টো তথাপি কৰিলোঁ। এতিয়া দাদাজনক আমি ধন্যবাদ জনাওঁ। আৰু কিবা আছে নেকি দাদা? এইবিলাক মৰিচা। এইখিনি মৰিচা শাক। মৰিচা শাক। ওলকবি ছিঙিব হ'লে নেকি? ওলকবি ছিঙিয়ে আছোঁ। ছিঙিয়ে আছে ন? এইকেইটা বেচিছোঁ অলপ। আচ্ছা আচ্ছা। ইয়াৰ মাজে মাজে এইবিলাক চব ধনিয়া আছে পুলিবিলাকত। হয়। তো আমি দাদা পিছে এটা কথা, ভিডিঅ'টো আমি শেষে কৰিবলৈ হ'ল, কিন্তু আমি দাদাজনৰ পৰিচয়টোৱে নল'লোঁ, তাৰ কাৰণে আমি দুখিত। গতিকে এতিয়া শেষ সময়তে আমি তাৰ পৰিচয় লওঁ। দাদা আপোনাৰ নামটো কৈ দিয়কচোন অকণমান। মোৰ নাম ননীগোপাল দেৱনাথ। হয়। মই খলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। হয়। অৱসৰ লৈ মই অকণমান বহুলভাৱে শাক পাচলি খেতি কৰিছোঁ। হয়। ইয়াৰে যথেষ্টখিনি মই বেচিছোঁ। হয়। আৰু ঘৰতো খাইছোঁ, বন্ধু বান্ধৱকো দিছোঁ। আলহী মিতিৰ কুটুম সকলোকে দিছোঁ। হয়। মাজতে সিদিনা আমাৰ ৰহা এগ্ৰিকালচাৰ অফিচাৰ আহিল। হয় হয়। মই নাজানো তেখেত আহিছে বুলি। হয়। তেখেত নিজে আহি গ'ল? তেখেত নিজে আহিছে। আহি পেলাই তেওঁ কিবা ক'লেনে? আহি মোৰ চালে বাগানখন। হয়। চাই ভাল পালে। হয়। কিবা ৰাসায়নিক ব্যৱহাৰ কৰিছোঁ নেকি সেইবিলাকো সুধিলে। কিবা সহায়ৰ কথা ক'লে নেকি? সহায়ৰ কথা একো কোৱা নাই। হয় হয়। যে সহায় লাগিলে আমাক অকণমান যোগাযোগ কৰিব, আমাৰ লগত থাকিব, তেনেধৰণৰ তেনে একো কোৱা নাই। হয়। তেখেতে চালে, চাই কৰি ভিডিঅ' এটা কৰিলে। আচ্ছা। ফটো তুলিলে। হয় হয় হয়। তুলি কৰি পাচলি অলপমান দিলোঁ। আচলতে সেইটোৱে কথা, যদি এনেকুৱা ধৰণৰ আমাৰ বিষয়াসকল যদি আহে, এইবিলাক বিভাগ আছেই যিহেতু, এগ্ৰিকালচাৰ বিভাগ এটা, আমাৰ বিষয়াসকল আহিছে, তেওঁলোকেও যদি এনেকৈ আমাক উৎসাহ দিয়ে, হয় নে নহয়, কিবা সহায় লাগিলে আমি আছোঁ, তেনেধৰণে কথা এষাৰ ক'লে আমাৰ সকলোৰে মনটো উৎসাহ লাগিব। আমাক আনন্দ দিব লাগে, উৎসাহ দিব লাগে। তেনেকুৱা এটা আমি সকলোৱে আশা কৰোঁ। আৰু 10জনে কৰক। হয়। সকলো স্বাৱলম্বী হওক। আমাৰতো অসমীয়া মানুহৰ যথেষ্ট মাটি আছে। হয়। আজি মই একেবাৰে চব চেগুন বাগান লগাইছিলোঁ। চেগুন বাগানৰ মাজতে মই ওলকবি আছে, এইবিলাক গছবিলাক আছে, দেখিছে আপোনালোকে গোটেইখিনি চেগুন, তাৰ মাজে মাজে তলে তলে এইবিলাকৰ খেতি হৈ আছে। ধুনীয়াকৈ কৰা হৈছে, তেখেতক আমি ধন্যবাদ দিছোঁ। 3টা ওলকবিয়ে মোৰ 1 কেজি হয়। ইমান ডাঙৰ ডাঙৰ হৈছে তেতিয়াহ'লে, খালি গোবৰ সাৰ ভাল হৈছে, ৰাসায়নিক সাৰ নিদিয়াকৈ। সৰু হ'লে 4টা লাগে, ডাঙৰ হ'লে 3টাতে 1 কেজি হৈ যায়। ডাঙৰ এতিয়াতো তেতিয়া আৰু অলপ ডাঙৰ হ'লে এইকেইটা ছিঙিব পৰা যাব। তেতিয়া লগত তোমাৰ হাজিৰা মানুহ, কামলা এনেকৈ কৰি লওঁ, আৰু মোৰ লগতে মোৰ ল'ৰাটো থাকে। আচ্ছা। আৰু এই মাটি চাটি চহাই কেনেকৈ কৰে? আপোনাৰ কোৰ চোৰ কৰে নেকি? মাটি চহাবলৈ মই গছৰ চেপে চেপে মাটি চহাবৰ কাৰণে পাৱাৰ উইডাৰ এখন আনিলোঁ। 65,000 টকা দি। সেইখনে এতিয়া মোৰ বহুত সুবিধা হৈছে। এইখনে চাগে ন? এইখনেই। আগতে মই যিমান হাজিৰা লগাওঁ, এতিয়া ইমান হাজিৰা নালাগে মোক। আচ্ছা, এইখন এতিয়া আপুনি নিজে চলায়? এইখন মই নিজে চলাব পাৰোঁ, মোৰ ল'ৰাটোও চলাব পাৰে। আচ্ছা। এইখন চলোৱাত অসুবিধা নাই, মাইকী মানুহো পাৰে। আচ্ছা। এনেকৈ সহজ। তাৰমানে এতিয়া হাজিৰা যিটো লয় এজন মানুহে, সেইটো মানে এতিয়া নল'লেও হ'ব। বহুত কমি গ'ল আৰু কোৰ মাৰিবলৈ, কৰিবলৈ, মাটি চহাবলৈ। এতিয়া এইখনে 2 চাহ বাই দিলে, গোটেই মাটি একদম মানে খেতি উপযোগী হৈ যায়। এইখনৰ দাম কিমান? এইখনো 65,000 দি আনিছিলোঁ। আচ্ছা, 65,000। 800 গ্ৰাম মান পেট্ৰল লাগে। 800 মানে 1 লিটাৰো নালাগে মানে? 1 লিটাৰো নালাগে। আচ্ছা। এতিয়া যে এইখন যে কিনিলে যে, তাৰ পইচাটো ওলাল বুলি ভাবিছেনে আপুনি? পইচা ওলোৱা নাই। অলপ লাগিব মানে, বেছি দিন হোৱা নাই এইখন লোৱা? বেছি দিন হোৱা নাই। আচ্ছা আচ্ছা আচ্ছা। এইখন লোৱা মোৰ 6 মাহ হৈছে। 6 মাহ হৈছেহে। ওলাব আৰু আপোনাৰ যিমানখিনি কৰিছে ওলাই যাব লাগে। এই বছৰ নহ'লেওতো অহা বছৰলৈ হ'লেও 2 বছৰ বা সেইটো ওলাই যাবগৈ। ঠিকে আছে ন, নিজে কৰিব পাৰে। আপোনাৰ সেইটো বুলিয়ে নহয়, মই চখ আৰু চখৰ কাৰণে লৈছোঁ, চখতে কৰিছোঁ। আপোনাৰ পৰিশ্ৰমো কমি যায়গৈ।
হয়নে নহয় বাৰু? আজি এতিয়া এইবিলাক ওলকবি যে এনেকুৱা হৈছে হয় মোৰ নিজেও ভাল লাগিছে। ইমান ডাঙৰ ডাঙৰ ওলকবি হৈছে। মই উঠাবলৈ আহিলে মই উঠাব নোৱাৰো, উঠাবলৈ মন নাযায়। এতিয়া ডাঙৰ হৈ গৈছে কিন্তু উঠাবলৈ হাতখনত মানে হয় মানে এটা দেখিছেনে, এটাই মানে এখন হাতত হৈ যায়গৈ ইমান ডাঙৰ ডাঙৰ। এইটো এইটো চাওক হৈ যাব। এইটো পকোৱা বেঙেনা, পকোৱা বেঙেনা বুলিও কওঁ, কিছুমানে বগা বেঙেনা বুলিও। বগা বেঙেনাটো জাতটো নহয় বাৰু, কিন্তু এইটো পকোৱা বেঙেনাটো সৰু সৰু ইমানটো আৰু সেইটো এটা মানে অলপ দীঘলীয়া, মানে এইটো ছাগলী শিঙীয়া বেঙেনা বুলিও কয়। ছাগলী শিঙীয়া লম্বা লম্বা দীঘল দীঘল হয়। তো বাৰীখনত মানে সকলো বস্তুৱে আছে, আপোনালোকে দেখিছে নিশ্চয়। এইখিনি ইয়াত ধনিয়া গজিছে, ইয়াত ধনিয়া পেলাই থৈছে ন? সেই তাত ধনিয়া গজি আছে। তো ধনিয়া দেখিছে না, আজিকালি এমুঠি সাধাৰণ সৰু এমুঠিতে 10 টকা 5 টকা। সেইকেইডাল যদি ঘৰতে হয়, ইয়াৰ মাজে মাজে ধনিয়া আছে। ইয়াত ধনিয়া হৈছে, এইবিলাক এই মাজে মাজে ধনিয়া পেলাই থৈছে, ধনিয়া হৈছে। বাৰীখনত ক'বলৈ গ'লে সকলো আছে। অমিতা গছৰ 2 এডাল দেখিছোঁ আমি, কলগছ দেখিছে আপোনালোকে। কি নাই বাৰীখনত, সকলোখিনি আছে। ইফালে জলকীয়া আছে। এইফালে আপোনালোকক দেখুৱাই দিওঁ, জলকীয়া পুলি কিছুমান কৰি থকা হৈছে। এতিয়া জলকীয়া লগা নাই কেইডালত, লাগিব আৰু অলপ। জলকীয়া ধুনীয়া ধুনীয়া হৈছে, গছৰ চাইজটো ভৰিয়া হৈছে, ইয়াত ভালদৰে লাগিব। ইয়াত জলকীয়া পুলি লাগিছে, মানে আপোনালোকক বাৰীখনত সোমাই নিজৰে ভাল লাগিব। এনেকুৱা যদি নিজে এখন বাৰী নিজে কৰি ল'ব পাৰে, চাবচোন, নিজে সোমাই চাবচোন বাৰীখনৰ ভিতৰত, নিজৰ মনটো একদম ভাল লাগি যাবগৈ। ৰঙালাও কেইটাও হৈছে জোখৰ দেখাই দিওঁ আপোনালোকক। এটা ৰঙালাও এইটো চাওক, এয়া মাটি ৰঙালাও এইবিলাক বুলি কয়। মাটিতে বগাই, চাঙৰ কোনো দৰকাৰ নাই, ধুনীয়া হৈছে। এইটো স্বাস্থ্যটো ভাল। এটা এতিয়া মই আপোনালোকক দেখাই আছো, এটা পাত ছিঙি দিম ইয়াৰ পৰাই। এয়া চাওক, এই ডাঙৰ ডাঙৰ চাই ছিঙিবলৈ। এয়া চাওক, আৰু এটা পাত ছিঙিছো। এয়া চাওক, কি ধুনীয়া, একেবাৰে সতেজ পাত, কোনো ধৰণৰ ভেজাল নথকা, একদম মানে অৰ্গেনিক। ধুনীয়াকৈ ধুই কৰি লৈ কাটি কুটি তৰকাৰীয়ে বনাই খাইনে, চাটনিও বনাই খাব, চালাডৰ কাৰণে বহুত ভাল। কেঁচাই কেঁচাই খাব পাৰিলে বহুত ভালটো। একদম ধুনীয়াকৈ চালাডটো খাই পাইছে আপুনি? বহুতে খায়, আজিকালিতো বহুতে খায়, বহুতে নিজৰ স্বাস্থ্য ভালে লৈ বহুতো চালাড খাবলৈ লৈছে। ডক্তৰেও কয় চালাড খাব পাৰিলে ভাল কথা, কেঁচাই কেঁচাই। আৰু এইবিলাক বস্তু হৈছে আমাৰ ঘৰতে হোৱা। গতিকে আমি প্ৰত্যেকে যদি এনেকৈ ঘৰত অলপ হ'লেও কৰিব পাৰোঁ নহয়, আমাৰ স্বাস্থ্যও ভালে থাকিব, পইচাও 2 টকামান ৰাহি হ'ব, বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এতিয়া বজাৰখন হ'ব, বজাৰলৈ যাম, সেইবিলাক চিন্তা কৰি থাকিব দৰকাৰ নাই। আৰু বজাৰখন এতিয়া আমাৰ বাৰীৰ পিছফালে, হয়নে নহয় বাৰু? চব্জি বজাৰ আমি বাৰীৰ পিছফালে গ'লে আমি বিভিন্ন ধৰণৰ চব্জি কিনি আনিব পাৰি। চাওক কি মজা, এইখিনি ভাল দেখিছেনে আপোনাৰ? দেখি এনেধৰণে এইখিনি শাকখিনি আমি খাব পাৰোঁ বৰ ধুনীয়াকৈ। তো বন্ধুসকল, ভিডিঅ'টো শেষ কৰোঁ এইখিনিতে, আৰু দীঘলীয়া নকৰোঁ আৰু পিছত আকৌ ভিডিঅ' তেনেকৈ বনাই থাকিম আৰু। গতিকে বহুত দিন হৈছিলে, তাৰ মাজতে আকৌ এতিয়া আহিলোঁ আপোনালোকৰ মাজলৈ। আকৌ এনেদৰে আহি থাকিম আপোনালোকৰ মাজলৈ। আপোনালোকে সহায় সহযোগিতা, মৰম চেনেহবোৰ দি থাকিব আমাক, তেতিয়া আমি আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। মাজতে মানে অলপ আমাৰ অসুবিধা হৈছিলে বাৰু, যি কি নহওক। এতিয়া আমি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে, প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।